কি আছিল এটা কাছ আৰু কি এজৰ ৰাজহাঁহ বসবাস কৰিছিল এই বিলখনত এখন বিলত কাছ আৰু কি এজৰ ৰাজহাঁহ বসবাস কৰিছিল তাতে সেই বিলখনতে ৰাজহাঁহ আৰু কাছ বসবাস কৰিছিল তাৰপিছত কি হ'ল হঠাৎ এক লাহে লাহে কি হ'ল সেই বিলখনৰ পানী লাহে লাহে কি হ'ল শুকাবলৈ ধৰিলে ধৰাত যেতিয়া পানী শুকাই গ'ল তেতিয়া কাছ পানী নোহোৱাকৈ বাচিব নেকি কাছয়ে কি কৰিলে এই ৰাজহাঁহজনক অনুৰোধ কৰিলে যে ভাই ৰাজহাঁহ মোক ইয়াৰ পৰা বচোৱা মই এখন বিলৰ তলত থাকিলে মই মৰি যাম পানী শুকাই গৈছে গতিকে তোমালোকে মোক বচোৱা কোনে কৈছে কাছয়ে কৈছে কাছয়ে কাক কৈছে এই ৰাজহাঁহজনক কৈছে যে তোমালোকে মোক ইয়াৰ পৰা বচোৱা নহলে মই জীয়াই থাকিব নোৱাৰিম পানী নোহোৱাকৈ কাছে জীয়াই থাকিব পাৰিব নোৱাৰে তাৰপিছত কি কৰিলে হাঁহজনে এটা বুদ্ধি কৰিলে কি বুদ্ধি কৰিলে যে এটা লাঠি কবৰ পৰা যোগাৰ কৰি আনিলে ঠোঁটেদি কামুৰি এটা লাঠি যোগাৰ কৰি আনিলে আনাৰ পিছত কি কৰিলে দুয়োজনে মিলি সেই কাছৰ ওচৰলৈ লৈ আনিলে আনাৰ পিছত কাছক ক'লে যে কাছ নাই তই আমি দুইফালে লাঠিটো দুইফালে ধৰিলো তুমি মাজত কামুৰি ধৰি থাকা আমি তোমাক লৈ উৰা মাৰি মাৰি য'ত পানী আছে তাক লৈকে লৈ যাম তেতিয়া কি কৰিলে হাত দুইফালে দুটা হাত ধৰিলে ধৰি কাছটোৱে কি কৰিলে মাজত কামুৰি ধৰি থাকিল এয়াতো হাত নাই হাত আছে জানো নাই গতিকে কামুৰি ধৰি থাকিল হাঁহজনে কি কৰিলে লাহে লাহে উৰা মাৰি মাৰি গৈ থাকিল যাই আছে না যাই থাকোঁতে এখন নদী পালে সেই নদীটোৰ ওপৰেদি যেতিয়া যাই আছিল কাছজনীয়ে তেতিয়া মনে মনে ভাবিলে যে মোক যদি ইয়াতে এৰি দিলে হয় এই পানীত পৰিলে মই বাচিলো তাৰপিছত কি কৰিলে ভাবতে কাছই কি কৰিলে এই কাছজনীয়ে ভাবতে কি কৰিলে নদীৰ ওপৰত যেতিয়া ভাবিছে তেওঁ ভাবতে লাহে লাহে পৰি সেই লাঠিটো মুখৰ পৰা এৰাই দিয়াৰ পিছত ক'ত পৰিল পানীত পৰাৰ পিছত ই বাচিবনে নাই কাছজনীয়ে বাচিলে আৰু হাঁহ দুটাই কি কৰিলে লাঠিটো এৰি দি ৰংমনি উৰি গুচি গ'ল এই সাধুটো তোমালোকক মই আজি ক'লো কালি মই এই সাধুটো তোমালোকক ধৰিম গতিকে